এইডোখৰে থাকো মই, আপোনাৰ বাওপতিত মোৰ ঘৰ। হয়, এনেদৰে শিৱসাগৰ নাৰায়ণ বা বৰষুণ দিলে হঠাতে এইদৰে বানপানীৰ সৃষ্টি হয়, কৃত্ৰিম বানৰ সৃষ্টি হয়, কি ক'ব? মই এনেদৰে দেখিছো যে আমাৰ শিৱসাগৰখন গুৱাহাটীলৈ সৃষ্টি হৈ গৈছে, যে এনেকুৱা পৰিস্থিতি হলে আমাৰ মানে একো কাম ধামটো নহৈছে আৰু আমাৰ যেতিয়া ধৰি লওক দুখীয়া মানুহটো কাম কৰি খাব নোৱাৰে। আৰু এনেদৰে যদি হয়, আজি এতিয়া ৰাতিপুৱা ধৰি লওক 5 বজাৰ পৰা এনেদৰে অৱস্থা হৈ আছে, এনেদৰে যদি অৱস্থা হৈ থাকে, আজি মই চব আজি এই অৱস্থাত ওলাই আহিব লগা হৈছে। এতিয়া ঘৰৰ ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক খুৱাব লাগিব, নোখোৱালে নহব। আৰু এনেদৰে যদি শিৱসাগৰৰ অৱস্থা হয় আৰু আগত কি হ'ব আৰু নাজানো, এনেদৰে হলে আমি ইয়াত থাকিব নোৱাৰিছো আৰু বহুত কষ্ট হৈছে আমাৰ শিৱসাগৰ। আমাৰ অকমান ন্যায় লাগে আৰু এইটো বস্তু আমাক বহুত আগৰ পৰা দেখি আহিছো আৰু এনেকে বহুতো কিবা কিবি হৈছে শিৱসাগৰত। আমি আৰু এইখিনি বিষয়ে নকওঁ, এনেদৰে অকমান চাব লাগে যে এইটো অৱস্থা চাওক, এইটো অৱস্থা এনেদৰে অৱস্থা কিন্তু ভাল হোৱা নাই শিৱসাগৰত। এনেদৰে আৰু চাবলৈ আমাৰ মন নাই আৰু। মই আহিছিলো শিৱসাগৰ টাউনলৈ। হয়, আজি দেখিছো আমাৰ শিৱসাগৰ দৌলমুখ চাৰিআলিত চাৰিওফালে পানী, মানে আঁঠুৰ ওপৰতে হৈছে। গতিকে ইমান এনেকুৱা পৰিস্থিতি হৈছে যে আমি ভাবো আমি শিৱসাগৰখন যিহেতু আমাৰ দৌলমুখ চাৰিআলিতে আমাৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আছে। গতিকে আজি ভক্তসকলৰ এনেকুৱা এটা সমস্যা হৈছে য'ত পানীত এআঁঠু তেওঁলোকে নামিব লগা হৈছে কাপোৰ উঠাই কেনে। মই ভাবো আমাৰ বিধায়ক মহোদয়ে অনতিপলমে আমাৰ এই ব্যৱস্থা কিবা গ্ৰহণ কৰি আমাৰ যাতে এই দৌলমুখ চাৰিআলিটো শিৱসাগৰ টাউনখন যাতে উন্নতি পথলৈ আগুৱাই নিয়ে, যাতে বানপানী গুৱাহাটীৰ নিচিনা সমস্যা আমাৰ ইয়াত নহয়।